যিবিলাক গোৰ্খা লোক অধ্যুষিত এলেকা আছে তাতো তেনেধৰণৰ সমস্যা হ'ব সেই বিষয়টো আপোনালোকে পৰ্যালোচনা কৰিছে নেকি চাওক আমি সদৌ অসম ছাত্ৰ সন্থা জনগোষ্ঠী সংগঠন আমি আশ্ৰয় জনগোষ্ঠী সংগঠনৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তথা অসমৰ গোৰ্খাসকলে বিগত সময়ছোৱাত অসমবাসীয়ে দেখিছে যেতিয়া অসমত সংকটকালীন অৱস্থাত তথা অসমৰ যেতিয়া অস্তিত্ব বিপদাপন্ন অৱস্থাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থালৈ অসমত বসবাস কৰা অতীজৰ বসবাস খিলঞ্জীয়া গোৰ্খা জনগোষ্ঠীৰ লোকসকলে সদায় অসমৰ পক্ষে মাত মাতি আহিছে আৰু মাত মাতি যাব এইটো কথা স্পষ্ট গোৰ্খা ছাত্ৰ সন্থা তাৰ পৰা আমি এইটো কথা স্পষ্ট কৰি দি আছোঁ অসমবাসী তথা আপোনালোকে দেখিব পাইছে যেতিয়া অসমত অসমীয়া ভাষাৰ যেতিয়া বিপদাপন্ন অৱস্থা আছিল যেতিয়া 1960 চনত অসমত অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত ভাষা আন্দোলন হৈছিল তেতিয়া অসমৰ লাখ লাখ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে অসমত অসমীয়া চৰকাৰী ভাষা হ'ব লাগে বুলি এইখিনি ক্ষেত্ৰত মাত মাতি আহি ৰাজপথলৈ ওলাই আহিছিল যেতিয়া 1971 আজি ভিত্তিবৰ্ষলৈ যেতিয়া NRC কাম চলি আছে সেইখিনি ভিত্তিবৰ্ষ আজি বনোৱাৰ ক্ষেত্ৰতো আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন আজি গণ সংগ্ৰাম পৰিষদৰ দৰে তেনে সংগঠনবোৰে অসমবাসী যেতিয়া ওলাই আহিছিল তেতিয়া গোৰ্খা জনগোষ্ঠীসকলে অসমৰ লক্ষ লক্ষ গোৰ্খা জনগোষ্ঠীসকলে অসম বচাবলৈ ওলাই আহিছিলে সেই সময়ত আজি সদৌ অসম ছাত্ৰ সন্থাৰ 855 জন শ্বহীদৰ ভিতৰত গোৰ্খা জনগোষ্ঠীৰ 6জনকৈ শ্বহীদ হৈছিল এই কথা স্পষ্ট ভাষাৰে আমি ক'ব বিচাৰোঁ যে আজি তাৰিখত কেন্দ্ৰীয় চৰকাৰ তথা আজি অসমক ভাগ পোৱা আৰু আজি জাতীয় নায়ক হিচাপে স্বীকৃতি আজি অসমবাসীয়ে দিয়া নেতৃত্বত থকা আজি অসম চৰকাৰ তথা বিজেপি চৰকাৰে আজি এইখিনি ক্ষেত্ৰত কিয় গুৰুত্ব দিয়া নাই এইখিনি ক্ষেত্ৰত অসমৰ গোৰ্খা সমাজে সংকেত প্ৰকাশ কৰি আহিছে ঠিক আছে মই আকৌ আপোনাৰ